অসমৰ যুৱ বিজ্ঞানীলৈ নাছাৰ বিশেষ স্বীকৃতি দুটা এষ্ট্ৰইড আৱিষ্কাৰ কৰিলে এজন অসমীয়াই যি সময়ত বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে অসমৰ শিক্ষা ব্যৱস্থাক লৈ চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হয় সেই সময়তে অসমৰ এজন যুৱকে দেখুৱালে অসমৰ শিক্ষা ব্যৱস্থাৰ এক বিকশিত ৰূপ সৰুৰে পৰা মহাকাশ বিজ্ঞানৰ পৰা ৰাপ থকা আৰিয়ানে অৱশেষত লাভ কৰিলে এক সুবৰ্ণ সুযোগ ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল চাৰ্চ কলাবৰেশ্যনৰ অধীনত দুটা গ্ৰহাণু আৱিষ্কাৰ কৰি আৰিয়ানে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া সমগ্ৰ বিশ্বৰ 2024 চনৰ 25 অক্টোবৰৰ পৰা 19 নৱেম্বৰলৈ নাছাৰ সহযোগত অনুষ্ঠিত IASCৰ আনুষ্ঠানিক গৱেষণা অভিযানত অংশগ্ৰহণ কৰিছিল অসমৰ আৰিয়ানে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ বিটেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ ছাত্ৰ আৰিয়ানে হাৱাই বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ এষ্ট্ৰনমি দ্বাৰা পৰিচালিত পেন ষ্টাৰ্ছৰ প্ৰাপ্ত পৰ্যবেক্ষণমূলক তথ্য বিশ্লেষণ কৰি তেওঁ দুটা পূৰ্বতে অজ্ঞাত মেইন বেল্টৰ গ্ৰহাণু চিনাক্ত কৰে মেইন বেল্ট গ্ৰহাণু হৈছে মংগল গ্ৰহ আৰু বৃহস্পতিৰ মাজত সূৰ্যক প্ৰদক্ষিণ কৰা দুটা বৃহৎ গ্ৰহাণু এই দুটা গ্ৰহাণুক 2024 VE8 আৰু 2024 VC23 নামেৰে নামাকৰণ কৰা হৈছে মই যোৱা বছৰ একচুৱেলি 2024 চনত মই নাছা পাৰ্টনাৰত এটা ৰিচাৰ্চ প্ৰজেক্টত কাম কৰাৰ সুযোগ পাইছিলোঁ IASC যোনটো সংস্থা ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল চাৰ্চ কলাবৰেশ্যন তাৰ আণ্ডাৰত মই যোৱা বছৰ এটা ৰিচাৰ্চ হেৰিত কাম কৰিবলৈ সুযোগ পাইছিলোঁ যোনটোৰ চল উদ্দেশ্য হ'ল যে আমাৰ যোনটো সৌৰমণ্ডল আছে তাতে নতুন গ্ৰহাণু আৱিষ্কাৰ কৰি উলিওৱা যোৱা বছৰ মই এটা এমাহজোৰা কেম্পেইন এটাত মই পাৰ্ট লৈছিলোঁ সেই কেম্পেইনটোত মোলৈ IASCৰ ফালৰ পৰা ডাটা ছেটছবোৰ পঠিওৱা হৈছিল যাৰ অধ্যয়ন কৰি মই দুটাকৈ নতুন গ্ৰহাণু আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছোঁ সেই দুটা নতুন গ্ৰহাণুৰ নাম বৰ্তমান নাছাই প্ৰভিজনেল ডেজিগনেশ্যন দিছে এটাৰ নাম হ'ল 2024 VE8 আৰু আনটোৰ নাম হ'ল 2024 VC23 এই দুটাৰ নাম বৰ্তমান নাছাই দিছে প্ৰভিজনেল ডেজিগনেশ্যন বাট পাছলৈ অন্তিম পৰ্যায়লৈ এই দুয়োটা গ্ৰহাণুৰ নাম মই দিবলৈ সক্ষম হ'ম এইটো বৰ্তমান নাছাই প্ৰভিজনেল ডিস্কভাৰী হিচাপে চাৰ্টিফাই কৰিছে ইয়াৰ পিছত নাছাই এই গ্ৰহাণুটোৰ বিষয়ে ইয়াৰ সূৰ্যৰ পৰা ই কিমান দূৰেৰে প্ৰদক্ষিণ কৰে ইয়াৰ গতিবেগ কিমান ই কিমান ডাঙৰ হয় সেইবোৰ বিষয়ে আৰু অধিক তথ্য হেৰি হ'ব তাৰপিছত এইটো একচুৱেলি এটা বহুত দীঘল প্ৰচেছ হয় 5ৰ পৰা মানে 5ৰ পৰা 10 বছৰ জোৰা এটা প্ৰচেছ হয় তাৰ পিছত মই এই গ্ৰহাণু দুটা আকৌ মানে নতুনকৈ যোনটো ফাইনেল নাম আৰু সেইটো মই দিবলৈ সক্ষম হ'ম ৰঙিয়াৰ মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিনৰ পুত্ৰ আৰিয়ান জিহান আহমেদৰ সফলতাত গৌৰৱান্বিত এতিয়া সমগ্ৰ অসমবাসী জ্যোতিৰ্বিজ্ঞানৰ জয়যাত্ৰাত সন্তানৰ অৱদানক লৈ গৌৰৱান্বিত পিতৃয়ে প্ৰকাশ কৰিলে মনৰ কথা এটা অত্যন্ত আচলতে গৌৰৱৰে দিন মই পিতৃ হিচাপে আৰিয়ানৰ পিতৃ হিচাপে মই বা আমি গোটেই সমগ্ৰ পৰিয়ালটো যথেষ্ট আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ এই মুহূৰ্তত কিয়নো যে আমাৰ ৰঙিয়াৰ দৰে এখন সৰু ঠাইৰ পৰা আমাৰ এজন সাধাৰণ এটা পৰিয়ালৰ এজন ল'ৰাই আজি এটা বিৰাট এটা সাফল্য এটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে আচলতে এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু আমি ভাৰতীয় হিচাপে এই কথাত মই নিজে এটা গৌৰৱান্বিত অনুভৱ কৰোঁ আৰু এই সমগ্ৰ এই যিটো মানে জ্যোতিৰ্বিজ্ঞানৰ যাত্ৰা এই যাত্ৰাপথত মোৰ ল'ৰাটোৱেও অকণমান এটা সৰু হ'লেও এটা বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে গতিকে মই যথেষ্ট সুখী বা আমি গোটেই পৰিয়ালটো সমগ্ৰ সুখী আৰু আশা কৰিছোঁ ৰাইজে তাক আশীৰ্বাদ দিব যাতে সি ভৱিষ্যতে এজন জ্যোতিৰ্বিজ্ঞানী হিচাপে সফল জ্যোতিৰ্বিজ্ঞানী হিচাপে সমগ্ৰ দেশতে নাম উজ্জ্বল হ'ব পাৰে এই আৱিষ্কাৰে কেৱল বিজ্ঞানী মহলক আমাৰ সৌৰজগতৰ প্ৰাৰম্ভিক গঠনৰ বিষয়ে বুজাত সহায় কৰাই নহয় মহাকাশীয় বস্তুবোৰৰ দীৰ্ঘম্যাদী নিৰীক্ষণতো বিজ্ঞানীসকলক সহায় কৰিব আৰিয়ানৰ এই যাত্ৰা অবিৰত হওক অনাগত দিনত ন উদ্যমেৰে অসমৰ নাম উজ্বলাই যাওক